আসাম লেবাৰ পাৰ্টি নামেৰে এই দলটি সেই সময়ত গঠন কৰিছিলোঁ আৰু সেই সময়ত যথেষ্ট আমি আগবাঢ়িছিলোঁ। আমাৰ সংসদ সেই সময়ত 4টাকৈ সংসদ পৰ্যন্ত দিয়া হৈছিল। তাৰপিছত সংসদ তাৰপিছত আমাৰ বিধায়ক পৰ্যন্ত কেইবাঠাইত আমি বিধায়ক প্ৰতিদ্বন্দ্বিতা কৰাইছিলোঁ। তাৰোপৰি আমি বিভিন্ন সময়ত বিভিন্ন আন্দোলনবিলাকত জঁপিয়াই পৰিছিলোঁ। কিন্তু আমাৰ সংগ্ৰামৰ সেই সময়ত কংগ্ৰেছ দল অগপ দল আমি বনাইছিলোঁ আমি নিজে, সেই দলেই আমাক এইটো চুৰমাৰ কৰিলে। আমাৰ একাংশ সতীৰ্থক তেওঁলোকে বাদ দি বিভিন্ন সা সুবিধা দি তেওঁলোকে লৈ গ'ল আৰু সকলোৱেতো মানে পক্ষত ঘূৰিব নোৱাৰে, পক্ষচুত হ'বই। আমি যিহেতুকে সৰুৰে পৰা এটা সংগ্ৰামী সত্তাৰ লগত আছোঁ। অসম আন্দোলন, জাতীয় মুক্তি আন্দোলন, চাহ শ্ৰমিকৰ আন্দোলন, তাৰপিছত অন্যান্য যি জনগোষ্ঠীয় সংগ্ৰাম, তেখেতসকলক মই সভাতো গৈ আমি তেখেতক এনকাৰেজ কৰিছিলোঁ। আজি ৰণোজ পেগু কক্ষত হৈ পেলাই গুচি গ'ল। ৰণোজ পেগু এটা মোৰ প্ৰাক্তন সতীৰ্থ আছিল, তেওঁ আমাতকৈ কট্টৰ আছিল। গতিকে তেওঁলোকে নিচিনা মানুহ মানে কক্ষত হৈ গৈছিলে। তেনেকৈ আমাৰ তলৰ কিছুমান উঠি অহাবিলাক মানে হাতত থাকেই। তো আমি বিচলিত নহয়, বহুত কষ্টৰ মাজে চলি মই ভাল ট্ৰিটমেণ্ট কৰিব নোৱাৰি পেলাই মোৰ ৱাইফক কম সময়ৰ ভিতৰত হেৰুৱালোঁ, ভাল চিকিৎসা কৰিব নোৱাৰে কাৰণে। তথাপি মই ল'ৰা ছোৱালীবিলাক সংঘাত মাৰি কোৱালিফাইড কৰাই তাৰপিছত উলিয়াই আনিলোঁ। তেওঁলোকে এতিয়া ওলাই আহিছে, শিক্ষিত দিশৰে আগবাঢ়িছে আৰু এটা বল সমাজৰ লগত জড়িত হৈ আছে। তো মানে মই এই উদ্যমটো মানে হেৰাই যোৱা নাই আৰু দেখিলোঁ আগন্তুক দিনত কাৰ লগত থাকিলে আমি আগবাঢ়ি যাম। যিহেতু বাগানৰ মানুহক ঠগিছে, বাগানৰ নেতাবিলাকে সৰু মাছে ডাঙৰ মাছে গিলাৰ দৰে আহি ডাঙৰ ডাঙৰ মাছে আহিছে, মানে সৰু মাছবিলাক বাগানৰ মানুহক গিলি পেলাইছে। একো মাত নামাতে তেওঁলোকে। আজি সংসদৰ বদলি আজমলৰ ভিডিঅ' ক্লিপটো মোৰ এতিয়া আছে, তেওঁ সংসদত মাত মাতিছে। তাৰপিছত আজি অজিত ভূঞা মহাশয়ে মাত মাতিছে। তাৰপিছত আমাৰ শ্যামল আলী মহাশয় আছে, তেখেতে মাত মাতিছে। কিন্তু তেখেতে কৈছে তাজ্জব মানিছে, আমাৰতো ইছলাম ধৰ্মী মানুহবিলাক বিশেষকৈ বংগবাসীবিলাকতো একেবাৰে মানে অশিক্ষিত আৰু একেবাৰে পিছপৰা। তাতকৈ 50% অৰ্ধশতাংশকে আপোনালোকে পিছপৰা দেখোন। এতিয়া আগত মই ইমান গম পোৱা নাছিলোঁ, তেখেতে স্বীকাৰ কৰিছে। আজি বিভিন্ন যিসকল স্বীকাৰ কৰিছে, যিসকল উপলব্ধি কৰিছে, আমাক এনকাৰেজ কৰিছে, আমালোক তেওঁলোকক বন্ধু হিচাপে গণ্য কৰি পেলাই আমি আগুৱাই যাব বিচাৰিছোঁ। ইয়াত যেনেকৈ আমাৰ এই কবিৰ মজিদ বুলিয়ে যেন তেওঁ ইছলাম ধৰ্মী জীৱনৰ এটা কংগ্ৰেছ কৰা এসময়ত যুৱ কংগ্ৰেছ, তেওঁ কোনো দলত নাই, কিন্তু আমাৰ প্ৰগ্ৰামবিলাক আটাইকেইটাত থাকে। কিন্তু তাকতো আমি টকা নিদিওঁ। এতিয়া বেলেগ বেলেগ ডাঙৰ ডাঙৰ পাৰ্টিৰ মাজত বোলে টকা পায় বা হাজিৰা পায়, তেওঁ আমাৰ লগত আজিও আহি উপস্থিত হৈ তেওঁক আমি মানে আমাৰ এই সংযুক্ত শ্ৰমিক দলত অংশীদাৰ কৰাৰ মানে চিন্তা কৰিছোঁ আমি। তো এনেধৰণৰ ব্যক্তি আমি ৰাস্তাৰ মাজত পাইছোঁ, গতিকে আমি একেলগে আগুৱাই যাম। আৰু তাৰ লগে লগে কথা আহিছে, অসম বৰ অসমখন থানবান হ'ব ধৰিছে। উগ্ৰ জাতীয়তাবাদী পৰিয়াল উদাৰ জাতীয়তাবাদী হ'ব লাগিব। আজি বংগভাষীসকল হওক, আমি উৰিয়া সাঁওতালী, আমি আজি অসমীয়া লিপি লিখি আছোঁ, অসমীয়া লিখিছোঁ আমাৰ যি কলমত, যাৰ কাৰণে অসমীয়া ভাষাটো মোৰ ছোৱালী অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈছে। তাৰপিছত গতিকে আমি অসমীয়া ভাষাকে এতিয়া অকল অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা লিংক লেংগুৱেজ হিচাপে, এটা যুগসূত্ৰ ভাষা হিচাপে আমি গণ্য কৰিছোঁ। সেই সময়তে অসমীয়া ভাষা টানবান হৈ যাওক বা অসমখন টানবান হৈ যোৱাক মানে কাৰবাৰটো কৰা নিবিচাৰোঁ। শ্ৰমিকৰ জাত নাই, দোষীৰ জাত নাই। কোনোবা দোষী কৰিলে তাক পানিছমেণ্ট হ'বই লাগিব, কোনোবাই দোষী কৰিলে পানিছমেণ্ট হ'ব লাগিব। আৰু মানে প্ৰবঞ্চনাত উঠাই দিয়ে, আচমিয়া চব বোলে হামনিকে থাকে না, এনেকৈ এটা মানে এটা প্ৰৱণতা এইটো সোমাই দিছে। আৰু তাৰ মাজৰ পৰাই দেখোন আমাৰ এতিয়া দুটামান কথা ক'লোঁ। আৰু তাত মই এইটোৱে কৈছোঁ যে ইয়াৰ এই সভাখনলৈ অহাৰ মূল কাৰণটো হ'ল যে বীৰেন মিৰ্ধাই কেৱল শ্ৰমিক বুলিয়ে নহয়, অসমৰ জাতীয় জীৱনৰ যিমানবোৰ সংগ্ৰাম হৈছে, যিমান জাতীয় সংগ্ৰাম হৈছে, যিমান জাতি জনগোষ্ঠীসমূহৰ অধিকাৰৰ সংগ্ৰাম হৈছে, সেই তেতিয়াৰ পৰা তেওঁক আমি সংগ্ৰামৰ পথাৰত লগ পাই দিছোঁ।
গতিকে তেওঁৰ ত্যাগ আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে বহুত চাহ শ্ৰমিক নেতা ওলালে বা জাতীয়তাবাদী নেতা ওলালে, কিন্তু সকলোৰে স্থিতি একে হৈ থকা নাই। স্থিতি সলনি হৈছে। কোনোবাই আপোচ কৰিছে, কোনোবাই ৰাইজক প্ৰতাৰণা কৰিছে, জনতাক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে আৰু শাসক দলৰ অংশীদাৰ হৈ পৰিছে। কিন্তু বীৰেন মৃধাই স্বতন্ত্ৰভাৱে বহুত বাধা বিঘিনি নেওচি, বহুত প্ৰলোভনো নেওচি তেওঁ এই সংগ্ৰামখনত লাগি আছে। তেওঁ সংযুক্ত শ্ৰমিক দল আৰু এটা দল কিয় প্ৰয়োজন হ'ল, এই প্ৰশ্নটো যদি আমি কৰোঁ, দেখা যাব যে যিমানবোৰ দল এতিয়ালৈকে হৈছে চাহ শ্ৰমিকসকলক লৈ, তেওঁলোকে কিন্তু সঠিকভাৱে চাহ শ্ৰমিকসকলৰ নেতৃত্ব দিয়া বা তেওঁলোকৰ অধিকাৰসমূহ তুলি ধৰি সেই দিশলৈ আন্দোলনৰ সূচনা কৰি আগবাঢ়ি যোৱাত বহুখিনি ব্যৰ্থ হৈছে। সেইকাৰণে অসমত মই অনুভৱ কৰোঁ যে কোনোবা দলৰ লগত নাথাকি স্বতন্ত্ৰভাৱে যদি কোনোবাই কাম কৰে, সংগ্ৰাম কৰে আৰু সকলোকে শত্ৰু বুলি একে সময়তে গণ্য কৰিব নোৱাৰে, এইটো কৌশলগত দিশ। গতিকে এই সংগ্ৰামখনৰ যেতিয়া নিৰ্বাচন আহিব তেতিয়া কৌশল সলনি হ'ব আৰু আমি দলবোৰক পোনপটীয়াকৈ প্ৰশ্ন কৰিব লাগিব। এতিয়া অলপ যোৱা আমি সময়ছোৱাত দেখিলোঁ যে যোৱা নিৰ্বাচনত যেতিয়া বিৰোধীসকল গঢ়ি উঠিছিল, আমি যথেষ্ট হেঁচা দি পেলাই চাহ শ্ৰমিকৰ মজুৰি 351 টকা দিয়াৰ আমি তেওঁলোকে কথা দিছিল আৰু ৰাহুল গান্ধীয়েও তাত অনুমোদন জনাইছিল, কিন্তু কিবা কাৰণত নহ'ল। এতিয়া বিজেপিৰ শাসনত ভয়ংকৰ অৱস্থা হৈছে, ভাগ ভাগ হৈছে, বিভাজন আনিছে, জনগোষ্ঠীসমূহৰ মাজত ঘৃণাৰ জন্ম দিছে, প্ৰলোভন, প্ৰৰোচনা এইবোৰলৈকে একেবাৰে অসমখনক সম্পূৰ্ণ নিঃশেষ কৰাৰ ফালে গৈ আছে। এতিয়া চাওক, দুটা কথা মই কৈছোঁ যে প্ৰথম কথা তেওঁলোকৰ মজুৰি কি হ'ল, কিয় ত্ৰিপাক্ষিক চুক্তি হোৱাৰ পিছতো সেই টকা তেওঁলোকক দিয়া নহ'ল। দ্বিতীয়তে তেওঁলোকৰ যিটো মাটিৰ অধিকাৰ বা পট্টা দিয়াৰ কথা আছিলে বাগিচাত, সেইটো কি হ'ল। আৰু এতিয়া খুব চাৰিওফালে উলিয়াইছে মুখ্যমন্ত্ৰীয়ে যদি চলনা কৰি পেলাই এটা বদমাচি কৰি ফাঁকি দি কিছুমান কথা কৈ আছে। 6 নং দফাক লৈ আকৌ নতুন ৰাজনীতি কৰিব দিছে, কিন্তু 6 নং দফা কোনে ধ্বংস কৰিলে, কোনে কি কৰিলে এইবোৰ জানে, এইবোৰ কৰিলে বহুত দীঘলীয়া হ'ব। সেই 6 নং দফা যদি তেওঁলোকে সঁচাকৈ কৰিব খুজিছে, এইটোতো একো নহয় বাৰু, এইটো কেন্দ্ৰীয়